নমস্কাৰ বন্ধুসকল, আপোনাৰ কাৰণে এটা নতুন ৰিকমেণ্ডৰ খবৰ লৈ আহিছে। ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনাৰ ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ত'ত নেকি আপোনাৰ 19টা পষ্ট টিচিং আৰু নন টিচিঙৰ কাৰণে। প্ৰথমে আমি অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যন নাম হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় RTVM হোজাই হয়। আৰু এডভাৰটাইজ নাম আপোনাৰ দুটা ৰিকমেণ্ড ৰিলিজ কৰিছে, 004/2026 আৰু 005/2026 কাৰণে। প্ৰথমটো ৰিকুৱাৰমেণ্ট হ'ল আপোনালোকৰ ৰেজিষ্টাৰ কাৰণে, য'ত নেকি আপোনালোকৰ ৰেজিষ্টাৰ পষ্ট লাইব্ৰেৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়াৰৰ কাৰণে হয়। টোটেল পষ্ট আপোনালোকৰ 3টা আছে। এপ্লিকেশ্যন আপোনালোকৰ অফলাইন হ'ব, লাষ্ট ডেট আপোনালোক 15 জুন তাৰিখে হয়। আৰু জব লোকেশ্যন আপোনাৰ অসমত হ'ব। মই আপোনালোক ভেকেঞ্চি ডিটেইলছখিনি কৈ দিছোঁ। ৰেজিষ্টাৰ কাৰণে আপোনালোকৰ এটা পষ্ট আছে আনৰিজাৰ্ভ কেটেগৰী, আৰু দৰমহা আপোনালোকৰ 1,44,200 পৰা 2,18,200 টকা হ'ব। ট্ৰেইনিং আপোনালোক 5 বছৰৰ কাৰণে হ'ব। প্ৰবেশ্যন পিৰিয়ড আপোনালোকৰ 1 বছৰৰ কাৰণে হ'ব। এজ লিমিট আপোনালোকৰ 55 বছৰ সীমা হ'ব। দ্বিতীয়টো পষ্ট হৈছে আপোনাৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে। কেটেগৰী আপোনালোকৰ আনৰিজাৰ্ভ হ'ব, আৰু দৰমহা আপোনাৰ 14,000 পৰা ষ্টাৰ্ট কৰি 49,000 হ'ব, আৰু গ্ৰেড পে আপোনাৰ 6,200 টকা হ'ব। তৃতীয়টো পষ্ট আপোনাৰ লেবৰেটৰী বিয়াৰৰ কাৰণে, আপোনাৰ গ্ৰেড 4ৰ কাৰণে হয়। মানে টোটেল পষ্ট আপোনালোকৰ এটা আছে। কেটেগৰী OBC MOBC কাৰণে হ'ব, আৰু দৰমহা আপোনাৰ 12,000 পৰা ষ্টাৰ্ট কৰি 37,500 ৰুপিজ পাব, আৰু গ্ৰেড পে আপোনাৰ 4,400 টকা হ'ব। মই আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁ। ৰেজিষ্টাৰ কাৰণে মাষ্ট বি আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, এটলিষ্ট 55% মাৰ্ক থাকিব লাগিব। আৰু আপোনালোকৰ যদি PhD হয় তেতিয়া ভাল, আপোনাৰ ডিজাৰ্ভৰ কোৱালিফিকেশ্যন PhD বিচাৰিছে। যদি আপুনি PhD থাকে তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু মিনিমাম আপোনাৰ 15 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব এছিষ্টেণ্ট প্ৰফেচৰ একাডেমিক লেভেল 12ৰ কাৰণে, নাইবা 4 বছৰ ছাৰ্ভিচ কৰিব লাগিব একাডেমিক লেভেল 12ৰ কাৰণে, বা এছ'চিয়েট প্ৰফেচৰ হিচাপে কাম কৰা হ'ব লাগিব। লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে আপোনালোকে এছিষ্টেণ্ট কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী হ'বলৈ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি BA BSc BCom কৰা হ'লে এপ্লাই কৰিব পাৰিব। আৰু ডিজাৰ্ভৰ কোৱালিফিকেশ্যন ডিপ্ল'মা ইন লাইব্ৰেৰী চায়েন্সত থকা হ'লে ভাল হ'ব, আৰু কম্পিউটাৰ জনা হ'লে ভাল হ'ব। লেবৰেটৰী বিয়াৰৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এইখিনি নলেজ জনা হ'ব লাগিব, যেনে কম্পিউটাৰ বেছিক নলেজখিনি থাকিব লাগিব। এজ লিমিট হ'ল আপোনাৰ লাইব্ৰেৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়াৰৰ কাৰণে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম 40 বছৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেশ্যন আপোনালোক গভৰ্ণমেণ্ট হিচাপত দিব। এপ্লিকেশ্যন ফিজৰ কথা কৈ দিছোঁ। আপোনালোকৰ ৰেজিষ্টাৰ কাৰণে আপুনি 3,000 টকা দিব লাগিব। লাইব্ৰেৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়াৰৰ কাৰণে আপোনালোকে আনৰিজাৰ্ভ OBC MOBC কাৰণে 1,000 টকা দিব লাগিব। SC ST PWD কাৰণে আপোনাৰ 700 টকা দিব লাগিব। আৰু এইটো আপোনাৰ বেংকৰ ড্ৰাফ্ট যিটো আছে সেইটো হিচাপত পে'মেণ্ট কৰিব লাগিব। চিলেকশ্যন প্ৰচেছটো হ'ল আপোনাৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে ফাৰ্ষ্ট ৰিটেন টেষ্ট হ'ব, য'ত নেকি আপোনালোকৰ 35 আপোনাৰ জেনেৰেল নলেজৰ কুৱেশ্যন থাকিব, 35 আপোনাৰ ইংলিছৰ কুৱেশ্যন থাকিব। 2 নম্বৰত আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, য'ত নেকি 20 মাৰ্কৰ কুৱেশ্যন থাকিব। তাৰপিছত 3 নম্বৰত আপোনাৰ ইংলিছ ৰিটেন টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব, য'ত 10 মাৰ্ক থাকিব। তাৰপিছত 4 নম্বৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। লেবৰেটৰী বিয়াৰৰ কাৰণে আপোনাৰ ৰিটেন টেষ্ট হ'ব, য'ত নেকি আপোনাৰ জেনেৰেল নলেজ 30 নম্বৰ কুৱেশ্যন থাকিব, আৰু ইংলিছ আপোনালোকৰ 20 মাৰ্কৰ কুৱেশ্যন থাকিব। তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হ'ব। ৰেজিষ্টাৰৰ কাৰণে আপোনালোকৰ যিখন এপ্লিকেশ্যন দিব সেইখন এপ্লিকেশ্যন চেক কৰিব, তাৰপিছত আপোনাক ইণ্টাৰভিউলৈ মাতিব। এতিয়া মই আপোনাক দ্বিতীয়টো নটিফিকেশ্যনৰ কথা কৈছোঁ, য'ত নেকি পষ্ট নেম আপোনালোকৰ প্ৰফেচৰ, এছ'চিয়েট প্ৰফেচৰ আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে হয়। টোটেল ভেকেঞ্চি আপোনাৰ 16টা আছে। এপ্লিকেশ্যন আপোনালোক অফলাইন হ'ব, লাষ্ট ডেট আপোনাৰ 15 জুন তাৰিখলৈ হয়। ভেকেঞ্চি ডিটেইলছখিনি হ'ল আপোনাৰ প্ৰফেচৰৰ কাৰণে 5টা পষ্ট আছে। আছামিছৰ কাৰণে আপোনাৰ এটা পষ্ট আছে, য'ত নেকি আপুনি ST প্লেন কেটেগৰী হ'ব লাগিব। ইংলিছৰ কাৰণে এটা পষ্ট আছে, আপোনাৰ SC কেটেগৰী হ'ব লাগিব। পলিটিকেল চায়েন্সৰ কাৰণে আপোনাৰ এটা পষ্ট আছে, আৰু OBC MOBC কেটেগৰী হ'ব লাগিব। হিন্দীৰ কাৰণে এটা পষ্ট আছে, আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী হ'ব লাগিব। আৰু ভূটানীৰ কাৰণে আপোনাৰ এটা পষ্ট আছে, য'ত নেকি আপোনালোকে OBC আৰু MOBC হ'লে এপ্লাই কৰিব পাৰিব। নেক্সটটো হ'ল আপোনাৰ এছ'চিয়েট প্ৰফেচৰৰ কাৰণে টোটেল 7টা পষ্ট আছে। আছামিছ ৱেষ্টাৰ্ণ কালচাৰৰ কাৰণে আপোনাৰ এটা পষ্ট আছে, আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী হ'ব। তাৰপিছত আপোনাৰ ইংলিছ লিংগুইষ্টিক আৰু আছামিছৰ লিংগুইষ্টিকৰ কাৰণে আপোনাৰ পষ্ট আছে, য'ত নেকি আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী হয়, এটা পষ্ট আছে। পলিটিকেল চায়েন্সৰ কাৰণে আপোনাৰ এটা পষ্ট আছে, SC কেটেগৰী। আপোনাৰ বেংগলী লিংগুইষ্টিক আৰু ৰবীন্দ্ৰ লিটাৰেচাৰৰ কাৰণে আপোনাৰ এটা পষ্ট আছে, OBC আৰু MOBC হ'ব লাগিব। জুলজিৰ কাৰণে এটা পষ্ট আছে, আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী হ'ব লাগিব। নেক্সট হ'ল আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে 4টা পষ্ট আছে। আপোনাৰ পলিটিকেল, হিন্দী, ফিজিক্স আৰু জুলজিৰ কাৰণে এটা পষ্ট আছে। গোটেইবিলাক আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী হয়। মই আপোনালোকক পে স্কেলৰ কথা কৈছোঁ। প্ৰফেচৰৰ কাৰণে আপোনাৰ লেভেল 14 হ'ব, আপোনাৰ দৰমহা 1,44,200 পৰা 2,18,200 টকা পাব। এছ'চিয়েট প্ৰফেচৰৰ কাৰণে লেভেল 13A হয়, য'ত নেকি আপোনালোকৰ দৰমহা 1,31,400 পৰা 2,17,100 টকা হয়। আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে লেভেল 10ৰ হ'ব, 57,700 পৰা 1,82,400 পাব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। যোনটো ছাবজেক্ট কাৰণে এপ্লাই কৰিব সেই ছাবজেক্টৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰু এজ লিমিট আপোনালোকৰ গভৰ্ণমেণ্ট ৰুলছৰ হিচাপত দিব, বাট আপোনালোকৰ মেক্সিমাম এজ 55 বছৰ হ'ব লাগিব। এপ্লিকেশ্যন ফিজ হ'ল আপোনালোকৰ প্ৰফেচৰ পষ্টৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভ OBC MOBC কাৰণে 3,000 টকা, SC ST PWD আৰু EWD কাৰণে 2,000 টকা হয়। এছ'চিয়েট প্ৰফেচৰৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভ OBC MOBC কাৰণে 2,000 টকা হয়। SC ST PWD EWD কাৰণে 1,500 টকা হয়।
এছিষ্টেণ্ট প্ৰফেচৰ পোষ্টৰ কাৰণে আপোনাৰ 8,000 OBC MOBC কাৰণে 2,000 টকা SC ST আৰু PWD EWC 1,500 টকা হয় আপোনালোকে পেমেণ্টটো বেংকত ড্ৰাফ্ট ৰেডি কৰিবলৈ অফিচিয়েল নটিফিকেশ্যনটো পাই যাব যাৰ লিংক মই ডেছক্ৰিপশ্যনত দিম আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিম আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব প্ৰথমে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব তাৰপিছত আপোনালোকে সেল্ফ এটেচ কপিজ দিব লাগিব যেনেকৈ এডুকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট এজ প্ৰুফ কাষ্ট চাৰ্টিফিকেট আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তাৰপিছত বেংকৰ যিটো ড্ৰাফ্ট পেমেণ্ট কৰিছিলে সেইটো দিব লাগিব তাৰপিছত আপুনি এনভলভটো আপুনি এইখিনি লিখি দিব লাগিব যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেই পোষ্টৰ নাম এইখিনি লিখিব লাগিব ডিপাৰ্টমেণ্টটো আপুনি এড লিখিব লাগিব আৰু নিজৰ কেটেগৰী এড লিখিব লাগিব লিখাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি বুলি এটা এড্ৰেছ আছে এই এড্ৰেছটোত পঠিয়াব লাগিব আৰু আপোনালোকে ষ্টাৰ্টিং ডেট কৈ দিছোঁ লাষ্ট ডেট আপোনাৰ 15 জুন তাৰিখে হয় ইম্পৰ্টেণ্ট লিংকছত আপোনাৰ অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো এইটো হয় আপোনালোকে ইয়াৰ পৰা ডাউনলোড দিব পাৰিব আৰু এপ্লিকেশ্যন ফৰ্মখনৰ লিংকটো এইটো হয় আপোনালোকে ইয়াৰ পৰা ডাউনলোড দি ল'ব পাৰিব বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব